আছোঁ আমাৰ দিহিঙীয়া বংশাৱলী ৩-৪ মাহৰ পৰা যথেষ্টখিনি আগবাঢ়িছে। আমাৰ যথেষ্ট কাম সুন্দৰভাৱে আগবাঢ়ি গৈছে আৰু সকলো আপোনালোকৰ জৰিয়তে সকলো মানে দিহিঙীয়া বংশধৰ উপৰিও আমাৰ ধেমাজিত বাস কৰা ব্যক্তিসকলক আমাৰ বংশাৱলীলৈ নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ বিভিন্ন ধৰণৰ বিভাগীয় পক্ষক লৈ আমি কামখিনি আগবঢ়াই লৈ গৈ আছোঁ। সকলোকে ভাগ ভাগ কৰি দিয়া হৈছে কামখিনি। আমি যি জোৱাই অনুষ্ঠানো ৰাখিছোঁ, যি জোৱাইসকলকো নিমন্ত্ৰণ কৰিছোঁ আপোনালোকৰ জৰিয়তে আৰু বিভিন্ন প্ৰান্তত বিভিন্ন জেগাত আমাৰ বংশধৰসকলে পিঠা পনা কৰি আছে। আমাৰ অনুষ্ঠানস্থলীটো কৰি আছে। আমাৰ বিভিন্ন জেগাত বিভিন্ন ধৰণে কৃষ্টি সংস্কৃতি কেনেধৰণে পৰিদৰ্শন কৰিব, মুকলি সভা কেনেধৰণে পৰিদৰ্শন কৰাব, আলোচনা চক্ৰ কেনেধৰণে হ'ব, প্ৰতিনিধি সভা কেনেধৰণে হ'ব, এই সকলো বিষয়বিলাকত বিভাগীয় ভাগে কামবিলাক আগুৱাই নি আছে। সেয়েহে আমি আপোনালোকৰ জৰিয়তে আমাৰ সদৰ দিহিঙীয়া বংশাৱলী আৰু আমাৰ গোটেই বংশধৰসকলক এই 3 দিন সকলোৱে যাতে আহি সহযোগিতা কৰে তাৰ কামনা কৰিছোঁ। আৰু এটা বস্তু কথা কৈছে যে চাওচেংৰেং বা তেনেকুৱা ধৰণৰ ধৰ্মীয় নীতিগতভাৱে মেডাম-মেফি কৰা হ'ব। যিহেতু আমি অনুষ্ঠান এটা পাতিবলৈ হ'লে পূজা অৰ্চনাটো আমাৰ মূল বিষয়। সেই পূজা অৰ্চনাটো আমি কৰিমেই। চাওচেংৰেং নিৰ্মাণ কৰিছোঁ যে তাতে পূজা আমাৰ 100 মৌলুং আহিব গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। তেওঁলোকৰ দ্বাৰা হ'ব। আমাৰ পতাকা উত্তোলন কাৰ্যসূচী যথেষ্ট মানে এটা সুন্দৰকৈ ল'বলৈ বিচাৰিছোঁ। সেই সকলোখিনি কামত যাতে আপোনালোকৰ পুনৰ সহযোগিতা বিচাৰি আমি আপোনালোকে এই যিখিনি সহযোগিতা কৰি আছে আপোনালোকক ধন্যবাদ জনাইছোঁ। এনে কিমান মানুহ অংশগ্ৰহণ কৰিব? আমাৰতো প্ৰায় 60,000 মান মানুহ হ'ব লাগে। যিহেতু আমাৰ 3 দিনৰ ভিতৰত 60,000 মান মানুহ হ'ব। গোটেই 60,000 মানুহ একেদিনাই গোট নেখালোঁ। 3 দিনৰ ভিতৰত আমাৰ 60,000 মান গোট খাব অসমৰ বিভিন্ন প্ৰান্তত। অসমৰ বিদেশৰ অতিথি আহিব নেকি? অতিথি বিশেষ অতিথি আমি মুখ্যমন্ত্ৰী মহোদয়কো নিমন্ত্ৰণ কৰিছোঁ। এডুকেশ্যন মিনিষ্টাৰ শিক্ষামন্ত্ৰীকো আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ MP ছাৰক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ ভূপেন গগৈ ছাৰক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ লুইনজ্যোতি গগৈক নিমন্ত্ৰণ কৰিছোঁ। থাইলেণ্ডৰ চাইডৰ কোনোবা আহিব নে? সকলো থাইলেণ্ডৰ আমাৰ নিজৰ দিহিঙীয়া বংশৰ এজন মানে থাইলেণ্ডত আছে, তেখেত আহিব। আমাৰ চীনত এজন আছিলে, তেখেত আহি আছে আমাৰ এই বংশাৱলীৰ কাৰণে। বিভিন্ন ধৰণে য'ত যিমান বাহিৰত মানুহ আছে যথেষ্টখিনি মানুহ আমাৰ বংশাৱলীৰ কাৰণে আহি আছে। সেইকাৰণে আমি বংশাৱলীখন খুব সুন্দৰভাৱে আগবাঢ়ি যাব বুলি ভাবিছোঁ আৰু আপোনালোকৰ যিটো সহযোগিতা পালোঁ শেষৰ দিনলৈকে যাতে এনেধৰণৰ সহযোগিতা পাই থাকোঁ। ধন্যবাদ।